নমো নারায়ণ ব্রহ্মা বিষ্ণুহিব নমো গুরুদামোদর অজ্ঞান আন্ধার করা দূর মায়া তুমি প্রভু জগতর জগত ঈশ্বর তারণ কারণ পাদ পদ্মে লহরণ তুমি জ্ঞানদাতা বিদ্যা বুদ্ধিদাতা তোমাতে থাপু পৰাণ আমি মূঢ়মতি নাজানো প্ৰণতি কিমতে হেবু শৰণ তুমি প্ৰাণধন পাৱক পাৱন তুমি সত্য সনাতন গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৮৩ প্ৰাকখনত গুৰুদেৱক হৃদয়ৰ দুৱাৰত খুলি বন্দনা জনাইছোঁ, সেৱা জনাইছোঁ ভক্তপ্ৰাণ শ্ৰোতা দৰ্শকক আৰু আধ্যাত্মিক চিন্তাত নিবিষ্ট সদৌতিৰ সৈতে গুৰুপ্ৰেমী ৰাইজক। এই খণ্ডত ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ সপ্তবিংশ অধ্যায়ৰ শিৰোনাম পুৰঞ্জনৰ আত্মা বিস্মৰণ ভাষিত কৰাৰ প্ৰয়াস কৰিছোঁ। আহক ৮২ খণ্ডৰ পিছত ৮৩ খণ্ডত কি হ'ল শুনো। নাৰদে ক'লে, হে মহাৰাজ, প্ৰাচীন বঢ়ি এই পুৰঞ্জনীয়ে ভাৱ চিন্তা মান অভিমানৰ বিলাসৰ দ্বাৰা নিষ্পত্তি পুৰঞ্জনক সম্যকভাৱে বশীভূত কৰি পেলালে। এইদৰে তেওঁ ৰজাৰ সতে ক্ৰীড়াত লিপ্ত হ'ল। হে ৰাজন, সুস্নাতা মনোহৰ বসন পৰিহিতা কুমকুম সিন্দুৰ আদিৰ দ্বাৰা কৃত মংগলা মহিষীয়ে ৰজাৰ ওচৰত উপস্থিত হ'ল। পাণ ভোজনৰ দ্বাৰা পৰিতৃপ্ত হৈ মহিষীক ৰজা পুৰঞ্জনে সাদৰে অভিনন্দিত কৰিলে। ৰজা পুৰঞ্জনে স্তন্যৰ দৰে মহিষীৰ স্কন্ধ দেশ ধাৰণ কৰি তেওঁৰ লগত ৰহস্য কথা কয়। ইয়াতে তেওঁৰ যাৱতীয় বিবেক বুদ্ধি লোপ পালে। দুৰ্জয় কালে যে তেওঁৰ আয়ুস হৰণ কৰিছে, দিন ৰাতি অতিক্ৰম হৈছে, সেয়াও তেওঁ বুজি পালে। যদি পুৰঞ্জন মহামনা আছিল, তথাপিও মতানন্ধ হোৱাত মহৰ্ষ শয্যাত স্ত্ৰীৰ ভোজত শায়িত হৈ তেওঁকেই পৰম পুৰুষাৰ্থ বুলি মন কৰিব ধৰিলে। এইদৰে তেওঁ নিজ স্বৰূপ আনকি পৰমাত্মাৰ স্বৰূপো বিস্মৃত হ'ল। হে ৰাজেন্দ্ৰ, এইদৰে কামাসক্ত চিত্তে নিজ স্ত্ৰীৰ সতে ক্ৰিয়াৰত অৱস্থাত তেওঁৰ নবীন বয়স ক্ষণধাৰ সদৃশ আক্ৰান্ত হৈ গ'ল। ইয়াৰ পিছত পুৰঞ্জনে নিজ মহিষীৰ গৰ্ভত ১১০ পুত্ৰ জন্ম দিলে। সেই কাৰ্যতে তেওঁৰ পৰমায়ুৰ অৰ্ধা অংশ বিনষ্ট হ'ল। ৰাতিৰ পিছত পুৰঞ্জনৰ ১১০জনী কন্যাৰ জন্ম হ'ল। পুৰঞ্জনৰ কন্যা বলত তেওঁলোক পৌৰঞ্জনী নামে পৰিচিত আছিল। তেওঁলোক প্ৰত্যেক সচ্চৰিত্ৰ আৰু উদাৰ আছিল। তেওঁৰ পিতা মাতাৰ যশ বহুগুণে বৰ্ধিত কৰিছিল। সেই পাঞ্চাল
পতি পুৰঞ্জনে নিজ পুত্ৰসকলক উপযুক্ত ভাৰ্যাৰ সতে যুগল কৰি দিলে আৰু নিজ কন্যাসকলক উপযুক্ত পাত্ৰৰ সতে বিবাহ সম্পন্ন কৰি দিলে। সেই ৰাজন পুত্ৰসকলৰ প্ৰত্যেকৰে শতপুত্ৰ জন্ম হৈছিল। ইয়াৰ ফলত পাঞ্চাল ৰাজ্যত পুৰঞ্জনৰ বংশ বিস্তাৰ হ'ল। সেই ৰাজন সেই পৌত্ৰ গৃহৰ ঐশ্বৰ্য আৰু পালিত সকলৰ প্ৰতি পুৰঞ্জনৰ মায়া জন্মিল। সেই বিষয় মায়াৰ প্ৰভাৱত পুৰঞ্জন বিষয়ত আবদ্ধ হ'ল। তেওঁ তেতিয়া বিভিন্ন পশু হননকাৰী যজ্ঞত দীক্ষিত হ'ল। এইদৰে পুৰঞ্জনে কামনাত দেৱতা, পিতৃ আৰু ভূপতি সকলৰ আৰাধনা কৰিব ধৰিলে। এই প্ৰকাৰে কুটুম্বৰ প্ৰতি আসক্ত চিত্তৰে পুৰঞ্জনে নিজৰ অহিত বিষয়ত অনুধাৱন হৈ থকা অৱস্থাত তেওঁ বাৰ্ধক্যত উপনীত হয়। কৰ্মবীৰ ব্যক্তিসকলৰ বাবে বাৰ্ধক্যকাল অতি অপ্ৰিয়। সেই ৰাজন ছন্দবেগ নামে এগৰাকী বিখ্যাত গন্ধৰ্বৱতী আছে। তেওঁৰ ৩০৭ জন বলৱান গন্ধৰ্ব আৰু ৩০৭ জনী গন্ধৰ্বী আছে। যথাক্ৰমে তেওঁলোক শুক্লবৰ্ণা আৰু কৃষ্ণবৰ্ণা। এই গন্ধৰ্বসকল মিথুন হৈ অৱস্থান কৰে আৰু পৰিভ্ৰমণ কৰি সকলো কাম সহপৰি অৰ্থাৎ দেহক অপহৰণ কৰে। সেই ৰাজন ছন্দবেগৰ অনুচৰ গন্ধৰ্বসকলে পুৰী বা দেহ পূৰণ কৰিব আৰম্ভ কৰিলে। সেই ঠাইত অধিষ্ঠিত প্ৰজাসকল সৰ্প সেইসকল অহিত কৰিব ধৰিলে। কিন্তু গন্ধৰ্ব আৰু তেওঁলোকৰ ভাৰ্যাসকলৰ মুঠ সংখ্যা হ'ল ৭২০। তথাপি পুৰঞ্জনৰ পুৰীৰক্ষকে তেওঁলোকৰ সতে বীৰ বিক্ৰমে যুদ্ধ কৰিব ধৰিলে। সেই যুদ্ধ ১ শতবৰ্ষ চলাৰ পিছত তেওঁলোক দুৰ্বল হৈ পৰিল। পুৰঞ্জনে নিজ পুৰৰ অধ্যক্ষক দুৰ্বল হোৱা দেখি অত্যন্ত চিন্তিত হৈ পৰিল। তেওঁ নিজৰ পুৰী, ৰাষ্ট্ৰ আৰু আত্মীয়সকলৰ চিন্তাত অত্যন্ত বিমৰ্ষ হৈ পৰিল। পুৰঞ্জন আছিল স্ত্ৰীপৰায়ণ। সেইকাৰণে তেওঁ তুচ্ছ সুখত আবিষ্ট হৈ সংগৃহীত বস্তুবিলাক নিজ পুৰীত গ্ৰহণ কৰে। তেওঁ ভয়ৰ কাৰণে একো নজনা হ'ল। হে বহিষ্মান, পূৰ্বতে যিসকলৰ বিষয়ে আপোনাক কোৱা হৈছিল, তেওঁৰ এজনী কন্যা আছে। তেওঁৰ নাম জৰা। তেওঁ নিজ পতিৰ অন্বেষণত ত্ৰিলোক ভ্ৰমণ কৰিছিল, কিন্তু কোনেও তেওঁক বিয়া কৰাবলৈ স্বীকাৰ নকৰিলে। সেই দুৰ্ভাগ্যৰ কাৰণে সেই কন্যা লোকৰ মাজত দুৰ্ভোগা হিচাপে পৰিচিত হৈছিল। পূৰ্বকালত ৰাজৰ্ষি পুৰুই তেওঁৰ পানী গ্ৰহণ কৰিবলৈ ৰাজি হৈছিল। এই কাৰণেই জৰাই তুষ্ট হৈ তেওঁক ৰাজ্য দিছিল। এদিন এই কন্যাই ভ্ৰমণ কৰি কৰি আমাক দেখা পাইছিল। যেতিয়া আমি সদ্য ব্ৰহ্মলোকৰ পৰা মৰ্ত্যলোকলৈ আগমন কৰিছিলোঁ, তেতিয়া আমাক দেখিয়েই তেওঁ নৈষ্ঠিক ব্ৰহ্মচাৰী হিচাপে জানা স্বত্বেও কাম বিমোহিত হৈ আমাক বৰণ কৰিলে। আমি তেওঁক প্ৰত্যাখ্যান কৰোঁতে তেওঁ আমাৰ প্ৰতি ক্ৰোধিত হৈ অভিশাপ দিলে। দুঃখ বিৰাট তেওঁ অভিশাপ দি আমাক কয়, হে মুনিবৰ, তুমি আমাৰ প্ৰাৰ্থনা পূৰ্ণ কৰিবলৈ পৰাংমুখ হ'লা। সেই নিমিত্তে তুমি কোনোদিনে এক ঠাইত সুস্থিত হৈ থাকিব নোৱাৰিবা। বিফল মনোৰথ সেই কন্যাক আমি যৱনেশ্বৰৰ ওচৰলৈ যাব ক'লোঁ। যৱনেশ্বৰৰ ওচৰত গৈ তেওঁ ক'লে, হে বীৰ, তুমি যৱনসকলৰ সৰ্বশ্ৰেষ্ঠ বীৰ। তুমি আমাৰ বাঞ্ছিত পতি। আমি তোমাক বৰণ কৰিলোঁ। প্ৰাণীগণৰ কৃত সংকল্পত তুমি কেতিয়াও বিফল নহ'বা। হে বীৰ, লোকত আৰু শাস্ত্ৰত আছে, যি বস্তু প্ৰদেয় আৰু গ্ৰাহ্য বুলি স্বীকৃত নহয়, প্ৰাৰ্থনা কৰিলে যি দিয়া নাযায় আৰু কোনোবাই দিলে গ্ৰহণ নকৰে, সেই দুই প্ৰকাৰৰ ব্যক্তি অজ্ঞ। তেওঁলোকৰ নিমিত্তে মনুষ্যই শোক কৰি থাকে। গতিকে হে ভদ্ৰ, আমি আপোনাৰ পাণিগ্ৰাহী। দয়া কৰি আমাক গ্ৰহণ কৰক। আমি ব্যক্তিৰ বাবে
অনুকম্পিত হোৱা পুৰুষৰ শ্ৰেষ্ঠ কৰ্তব্য কৰ্ম। হে ৰাজন, কাল কন্যা জৰাৰ মুখত এই উক্তি শুনি যৱনেশ্বৰ মৃত্যুই তেওঁক স্বীকাৰ কৰিলে। হাস্যমুখে প্ৰসন্ন বদনে তেওঁ ক'লে, আমি যৎমান দৃষ্টিৰ সাহায্যত ইতিমধ্যে তোমাৰ ভোগস্থান নিৰূপণ কৰিছোঁ। তুমি সকলোকে প্ৰাৰ্থনা কৰিছা, কিন্তু কোনেও তোমাক গ্ৰহণ কৰিব ৰাজি নহয়। তেওঁলোকে তোমাক অভদ্ৰা আৰু অস্নাতা বুলি জানে। তুমি অদৃশ্যভাৱে গমন কৰি কৰ্মফল লব্ধ লোকগমক উপভোগ কৰা। এইদৰে তুমি সকলোকে পতিত্বত গ্ৰহণ কৰিব পাৰিবা। তোমাক প্ৰতিকূল্য দেখি লোকত বধ কৰিব এই প্ৰকাৰে আশংকা নকৰিবা। বৰং আমাৰ অসংখ্য যৱন সৈন্যই তোমাৰ সংগত যাব। তেওঁলোক হ'ল আধি ব্যাধি স্বৰূপ। এই আধি ব্যাধি ৰূপ যৱন সৈন্যৰ সৈতে যুক্ত হৈ তুমি প্ৰজানাশ কৰি আহিবা। এই বিষয়ত আমি নিসংশয়। এয়া চোৱা, এয়া আমাৰ ভ্ৰাতা, তুমি আজিৰ পৰা আমাৰ ভগ্নী হোৱা। জৰা, আমি স্বয়ং সংগত যাম। সকলোৰে অলক্ষ্যে মৰ্ত্যলোকত বিচৰণ কৰি থাকিবা। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৮৩ ইমানতে সমাপন কৰি দৰ্শক শ্ৰোতামণ্ডলক প্ৰণিপাত জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা। জয় গুৰুদেৱ দামোদৰ, জয় গুৰুদেৱ দামোদৰ, জয় গুৰুদেৱ দামোদৰ।